লোহাক কোনেও কষ্ট দিব নোৱাৰে, কিন্তু তাৰ নিজৰ মামৰে তাক কষ্ট দিয়ে। ঠিক তেনেদৰে আপোনাক কোনেও কষ্ট দিব নোৱাৰে, কিন্তু আপোনাৰ চিন্তাইহে আপোনাক বহুত কষ্ট দিয়ে। সেয়ে চিন্তা জীৱনৰ পৰা বাদ দিয়ক। এটা বাঘে তেজৰ গোন্ধ পালে যিমান হিংসুক হয়, এজন মানুহে টকাৰ গোন্ধ পালে তাতোকৈ 1000 গুণ বেছি হিংসুক হয়। যেতিয়ালৈকে মানুহ অসৎ হৈ থাকে তেতিয়ালৈকে তেওঁৰ কোনো শত্ৰু নাথাকে, কিন্তু যেতিয়াৰ পৰা মানুহ সৎ হৈ উঠে তেতিয়াৰ পৰাই তেওঁৰ শত্ৰুৰ অভাৱ নঘটে। সৎ পথত কাঁইট বেছি আৰু অসৎ পথত বন্ধু বেছি। কোনোবাই দেখি শিকে, কোনোবাই ঠেকি শিকে, কিন্তু যিজনে একোতে নিশিকে তেওঁ চিৰকাল দুখত থাকে। মানুহৰ লগত যিমান মিলিব পাৰিবা সিমান অভিজ্ঞতা অৰ্জন কৰিব পাৰিবা। লাগিলে সেইটো ভাল হওক বা বেয়া, জীৱনত দুয়োটা অভিজ্ঞতাই আপোনাৰ প্ৰয়োজন হ'ব। মনৰ পৰা ভাল পোৱা মানুহজনক যেতিয়া বহুত বেছি ভাল পোৱা দিয়াৰ পিছতো এৰি গুচি যায়, তেতিয়া তুমি নিজকে ব্যৰ্থ বুলি নাভাবিবা। আচলতে ব্যৰ্থ তেওঁহে যিজনে তোমাৰ ভাল পোৱা নুবুজিলে। গোটেই দিনটো অফলাইন থকাৰ পিছতো যেতিয়া অনলাইনত আহি দেখিবা তোমাৰ ইনবক্স খালী, তেতিয়া বুজিবা তুমি আচলতে বহুত অকলশৰীয়া। যেতিয়া তুমি দুখত থাকিবা তেতিয়া কাকো প্ৰতিশ্ৰুতি নিদিবা। যদি নিজৰ ওপৰত বিশ্বাস আছে তেতিয়াহে আনক প্ৰতিশ্ৰুতি দিবা। ভালপোৱাৰ মাজত যদি অলপমান ভয় থাকে তেতিয়া সেই ভালপোৱা আৰু মধুৰ হয়, কাৰণ য'ত ভয় থাকে তাত প্ৰিয়জনৰ প্ৰতি মৰম আৰু সন্মান অধিক শক্তিশালী হৈ উঠে। নিজৰ ভুলবোৰৰ পৰা নতুন কিবা শিকাৰ নামেই হ'ল জীৱন। যিজনে ভুলবোৰৰ পৰা শিক্ষা ল'ব পাৰিব তেওঁৱেই বাস্তৱ জীৱনত সফল হ'ব পাৰিব। এটা অতি গুৰুত্বপূৰ্ণ কথা, দায়িত্ববান স্ত্ৰী এজন পুৰুষৰ বাবে অহংকাৰ, আৰু চৰিত্ৰবান এজন স্বামী এজনী নাৰীৰ বাবে অলংকাৰ। পাৰফেক্ট নহ'লেও হ'ব, বিশ্বাসযোগ্য হোৱাটো বেছি প্ৰয়োজন। এইখিনিতে আপোনালোকৰ কাৰণে কেইটামান সাইকোলজিকেল ফেক্ট ক'বলৈ ওলাইছোঁ। বিশ্বৰ প্ৰায় 90% মানুহে মেছেজ, চিঠি বা ডায়েৰীত সেই সকলোবোৰ কথা লিখে যিবোৰ তেওঁ মুখেৰে প্ৰকাশ কৰিব নোৱাৰে। আপুনি কি বেছি সময় শুই শুই কটায় নেকি? বেছি সময় শুৱাটো ভাল নহয়, কাৰণ যিসকল ব্যক্তি বেছিভাগ সময় শুই থাকে তেওঁলোকৰ মানসিক চাপ বেছি হয় আৰু মন মাৰি থকা ভাৱটো তেওঁলোকৰ আপোনা আপুনি আহে। ৰাতি শুৱাৰ সময়ত যদি হঠাতে আপোনাৰ কোনো এজন মানুহৰ কথা মনত পৰে, তেনেহ'লে সেইজন ব্যক্তি আপোনাৰ সুখৰ কাৰণ হ'ব পাৰে, নাইবা সেই ব্যক্তিজনে নিশ্চয় অতীতত আপোনাক আঘাত কৰিছিল। আপুনি জানেনে, আপুনি যিমান বেছি ঠাণ্ডা ৰুমত শুব আপোনাৰ সিমান বেছি ভয়ানক সপোন অহাৰ সম্ভাৱনা থাকে। যিসকলে আপোনাৰ সুখৰ সময়ত খবৰ নল'লেও দুখৰ সকলো সময়তে খবৰ লয়, তেওঁলোকে আপোনাৰ জীৱনৰ গুৰুত্বপূৰ্ণ মানুহ। মানুহ কি অদ্ভুত নহয়নে? অপমান কৰি কয়, বেয়া নাপাবা দেই। পৰিয়াল এটা ধ্বংস কৰিবৰ বাবে পৰিয়ালৰ এজন দুষ্ট বুদ্ধিৰ সদস্যই যথেষ্ট। চেহেৰা আৰু বস্তুই সকলোকে মিছা কথা কয়। মানুহৰ আচল পৰিচয় সময়েহে দিয়ে। যিজনে কথাই কথাই খং কৰে তেওঁৰ মনত ভাল পোৱাৰ বাহিৰে আন একো নাই, কাৰণ খঙৰ আঁৰত লুকাই থাকে ভাল পোৱাৰ গভীৰতা, যিটো সকলোৱে বুজিব নোৱাৰে। আবেগ আৰু ইচ্ছাৰ মূল্য আনৰ পৰা বিচাৰি পোৱাটো উচিত নহয়। তুমি তোমাৰ বাবে সকলোতকৈ দামী, সেয়ে আনৰ পৰা মূল্য নিবিচাৰি নিজকে আগতে মূল্য দিয়া আৰু সৃষ্টিকৰ্তাক ধন্যবাদ দিয়া। আপোনাৰ পিছত মানুহে বাজে কথা কয় এই 3টা কাৰণত। 1. যেতিয়া তেওঁলোকে আপোনাৰ স্থান পাব নোৱাৰে। 2. আপোনাৰ যি আছে তেওঁলোকৰ সেইবোৰ নাই।
3. তেওঁলোক আপোনাৰ দৰে হ'ব বিচাৰে কিন্তু হ'ব নোৱাৰে। কেৱল এজনক অন্ধৰ দৰে ভাল পাই যাওক, কেতিয়াও পৰাজিত নহ'ব, কেতিয়াও বিশ্বাসঘাতকতা নাপাব, কেতিয়াও প্ৰতাৰিত নহ'ব। আৰু তেওঁ হৈছে আপোনাৰ সৃষ্টিকৰ্তা ভগৱান। সকলোতকৈ বেয়া লাগে তেতিয়া, যেতিয়া আপোন কোনোবাই পথভ্ৰষ্ট হৈ যাব, কিন্তু ইচ্ছা থকা স্বত্তেও তেওঁক সঠিক পথত ঘূৰাই আনিব পৰা নাযায়। যদিহে বৰ্তমানৰ সময়খিনিয়ে আপোনাক অশান্তি দিছে, তেন্তে এইটোৱে সেইটো সময় পাহৰি যোৱাৰ। অকলে থাকি আনন্দ ল'বলৈ শিকক, কাৰণ চিৰদিনৰ বাবে আপোনাৰ লগত কোনো নাথাকে। মতলবী আৰু অহংকাৰীবোৰক কেৱল আপোনাৰ ফোনৰ পৰাই নহয়, আপোনাৰ জীৱনৰ পৰাই ডিলিট কৰি দিয়ক। যেতিয়া এজন মৌন ব্যক্তিয়ে চিঞৰিবলৈ আৰম্ভ কৰে, তেতিয়া বুজিব যে আনজনে সীমা অতিক্ৰম কৰি গৈছে। কিবা এটা সৃষ্টি কৰিবলৈ জীৱনৰ বহুত সময় লাগে, আৰু হেৰুৱাবলৈ মাত্ৰ এটা মুহূৰ্তই যথেষ্ট। মহানতা হৈছে এনে এটা গুণ, যিটো পদৰ দ্বাৰা নহয়, মূল্যবোধৰ দ্বাৰাহে লাভ কৰা হয়। জীৱনত কি পাব কোনেও নাজানে। জীৱনটো এটা ষ্টেচনৰ দৰে হৈ পৰিছে, য'ত হাজাৰজন মানুহ আছে কিন্তু বিপদত কোনো নাই। যদি কোনোবাই আপোনাৰ উপস্থিতিৰ মূল্য নিদিয়ে, তেন্তে তেওঁলোকৰ পৰা আঁতৰত থাকি আপোনাৰ মূল্য বুজিবলৈ সুযোগ দিয়ক। যদি হৃদয় দুখী হয়, তেন্তে পৃথিৱীৰ সৌন্দৰ্যবিলাক বিষৰ দৰে লাগে। সুখ এনেকুৱা এটা ঔষধ, যিটো পৃথিৱীৰ কোনো বজাৰতে উপলব্ধ নহয়। ই কেৱল আপোনাৰ ভিতৰতে পোৱা যায়। সফলতা যদি পাব বিচাৰে, তেন্তে নিজকে উলিয়াই লওক, নিজকে ঠেলি দিয়ক, যিকোনো কাম কৰক, কিন্তু ঘৰত এলাহভাৱে বহি নাথাকিব। আমাৰ নিজৰ মানুহে আমাক ইমান কষ্ট দিয়ে যে অচিনাকি মানুহেও লাজ অনুভৱ কৰে। জীৱনত সুখী থকা চিক্ৰেটটো কি জানে? কাৰো কথা কেতিয়াও গাত নলগাব। জীৱনত আশা সদায় ৰাখিব। আশাবোৰে আপোনাক জীয়াই থাকিবলৈ উৎসাহ দিয়ে। আৱেগৰ সৈতে খেল নকৰিব, জীৱনে ক্ষমা নকৰিব। তুমি মোৰ জীৱনৰ ৰং, তুমি মোৰ আৱেগ, তুমিয়েই সকলো, তোমাতেই মোৰ সকলো। মোৰ শৰীৰত স্পৰ্শ নকৰাকৈয়ে তুমি মোৰ আত্মা আৰু হৃদয় স্পৰ্শ কৰিছা। বন্ধুসকল, শেষ মানেই শেষ নহয়, শেষ এক নতুনৰ আৰম্ভণিহে।